Good afternoon. আজি মই তোমালোকৰ লগত আলোচনা কৰিম ডেমক্ৰেসি বা গণতন্ত্ৰ। এই শব্দটো আমি খুব সঘনাই প্ৰয়োগ কৰোঁ বা ব্যৱহাৰ কৰোঁ। তো আচলতে গণতন্ত্ৰ বুলি ক'লে কি বুজো? এইটো আচলতে এটা গ্ৰীক শব্দ। দুটা শব্দৰ সংযোজনা, ডেমছ আৰু ক্ৰেটিয়া। ডেমছ মানে জনগণ, ক্ৰেটিয়া মানে পাৱাৰ। তাৰমানে ডেমক্ৰেসি কি বুজাইছে? গণতন্ত্ৰৰ শাসনক বুজাইছে। এই গণতন্ত্ৰ আজি আমি যেটো আলোচনা কৰিছো এটো এটা নতুন কনসেপ্ট নহয়। এৰিষ্টটলৰ দিনৰ পৰাই গণতন্ত্ৰ সমাজত চলি আহিছিল। কিন্তু পুৰণি গণতন্ত্ৰ আৰু আধুনিক যুগৰ গণতন্ত্ৰৰ মাজত আমি বহুত পাৰ্থক্য বা ডিফাৰেন্স আমি দেখিবলৈ পাওঁ। অতীততে গণতন্ত্ৰক এটা ভাল ধৰণৰ চৰকাৰ বুলি আখ্যা দিয়া হোৱা নাছিলে। কিন্তু বৰ্তমান যুগত আমি সময়ত দেখিবলৈ পাম যে ইয়াৰ ইভলিউশন, ক্ৰমবিৱৰ্তনৰ ফলত ই কেনেকৈ বেলেগ ধাৰণ এটা ললে আৰু সি কেনেকৈ সমাজত সকলো ৰাজ্যতে এতিয়া আমি গণতন্ত্ৰৰ কথাহে আমি কওঁ। আমি যদি এটা সংকীৰ্ণ দৃষ্টিভংগীৰ পৰা চাওঁ তেতিয়াহ'লে আমি কি দেখো যে গণতন্ত্ৰক আমি কেৱল এটা শাসন ব্যৱস্থা বুলিহে ক'ব পাৰিম। কিন্তু যদি আমি বহল গণ্ডিৰ পৰা চাওঁ তেতিয়াহ'লে ই এটা সমাজ ব্যৱস্থা, ই এটা অৰ্থনৈতিক ব্যৱস্থা, ই এটা ৰাষ্ট্ৰ ব্যৱস্থা। আৰু বিশেষকৈ ইয়াৰ গুৰুত্বপূৰ্ণ বিষয় বা দিশটো হৈছে কি যে আজি বৰ্তমান যুগত গণতন্ত্ৰই সকলো নাগৰিককে এটা সমান স্তৰত ৰাখিবলৈ চেষ্টা কৰিছে। আমাৰ বিপ্লৱবিলাক কিয় হৈছিল? আমি যদি ফৰাচী বিপ্লৱৰ ফালে চাওঁ, আমি আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স ফালে চাওঁ বা বলছেভিক ৰেভলিউচনৰ ফালে চাওঁ, এই বিপ্লৱবিলাক কিহৰ কাৰণে হৈছিল? এটাই কাৰণ আছিল যে মানুহৰ মাজত অসমতা আছিল। আৰু এই অসমতাবিলাক যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সমাজত গণতন্ত্ৰ কেতিয়াও প্ৰতিষ্ঠা হ'ব নোৱাৰে। গতিকে গণতন্ত্ৰৰ ইমান আকোৱালি সকলোৱে কিয় লৈছে যে গণতন্ত্ৰৰ এখন সমাজ ব্যৱস্থা স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰে। গণতন্ত্ৰৰ বিষয়ে বহুত ডেফিনেশনস আমি পাওঁ। প্ৰথমতে আমি এব্ৰাহাম লিংকনৰ যেটো ডেফিনেশন যে ডেমক্ৰেসি মানে কি? ইজ এ গভৰ্নমেন্ট অফ দ্য পিপল, ফৰ দ্য পিপল এণ্ড বাই দ্য পিপল। গতিকে এনেকে বহুত লিখকে, বহুত ৰাজনৈতিকবিদে বহুত ধৰণৰ উদাহৰণ দিছে বা তেওঁলোকে বহুত ধৰণৰ ডেফিনেশনস দিছে। আৰু এই ডেফিনেশনস বিলাকৰ মাধ্যমেৰে আমি ডেমক্ৰেসিৰ এটা প্ৰকৃত স্বৰূপ আমি দেখিবলৈ পাওঁ। এতিয়া এই ডেমক্ৰেসি ইয়াৰ ক্ৰমবিৱৰ্তন কেনেকৈ হৈছিল? মই অকমান দেৰি আগতে কৈছো যে ডেমক্ৰেসি আজিৰ নতুন কনসেপ্ট নহয়। ই অতি পুৰণি কালৰ পৰা গণতান্ত্ৰিক ভাৱধাৰা এটা আমাৰ আছিলে। ইনফেক্ট হিৰোডোটাছৰ সময়তো গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰা হৈছিলে। তেওঁ চৰকাৰৰ বিভিন্ন দিশসমূহ, গুণ আৰু দোষ, এই গোটেইবিলাক দিশ তেওঁ আলোচনা কৰিছিলে, তেওঁ চাইছিলে। আৰু তেওঁ গণতন্ত্ৰক ভাল এটা চৰকাৰ বুলি তেওঁ কোৱা নাছিলে। সক্ৰেটিছেও গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিছিলে, কিন্তু সক্ৰেটিছেও গণতন্ত্ৰক এটা ভাল চৰকাৰ হিচাপে তেওঁ চোৱা নাছিলে। তাৰপিছতে আহিলে প্লেটো। প্লেটোই কিন্তু জনসাধাৰণৰ সাৰ্বভৌমত্বৰ ওপৰত গুৰুত্ব দিয়া নাছিলে। তেওঁ গুৰুত্ব কিহৰ ওপৰত দিছিলে? দাৰ্শনিক ৰজাৰ শাসনৰ ওপৰত। তেওঁৰ কথা হৈছিল যে দাৰ্শনিক ৰজাই যি ধৰণে দেশখন চলাব বা শাসন কৰিব সেইটোৱে হৈছে আটাইতকৈ শুদ্ধ শাসন। গতিকে জনমতৰ বা জনসাধাৰণৰ ইয়াত বিশেষ কোনো গুৰুত্ব নাছিলে। গতিকে তেওঁৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লেও আমি কি দেখিম যে গণতন্ত্ৰক ভাল চকুৰে তেওঁলোকে চোৱা নাছিলে। বা তেওঁৰ শিষ্য এৰিষ্টটলেও ডেমক্ৰেসিক ভাল দৃষ্টিৰে তেওঁ চোৱা নাছিলে। তেওঁ যেতিয়া চৰকাৰৰ ক্লাছিফিকেশনস বা বিভাজনস বিলাক কৰিছিলে তেতিয়া তেওঁ ডেমক্ৰেসিক কিন্তু এটা নিম্ন স্তৰৰ শাসন বুলিহে তেওঁ ভাবিছিলে। কিন্তু ক্ৰমান্বয়ে কি হ'ল, যেতিয়া ৰজাবিলাকৰ শাসন খুব স্বেচ্ছাচাৰী হ'বলৈ ধৰিলে তেতিয়া মানুহবিলাকে আন্দোলন কৰিবলৈ ধৰিলে, তেওঁলোকে বিদ্ৰোহ কৰিবলৈ ধৰিলে। গতিকে ইংলেণ্ডত প্ৰথম বিদ্ৰোহটো হৈছিলে যে ৰজা চাৰ্লছ দা ছেকেণ্ডে তেওঁ কি কৰিবলৈ ধৰিছিলে, চাৰ্লছ দা ফাৰ্ষ্টে খুব স্বেচ্ছাচাৰী হিচাপে শাসন কৰিবলৈ চলাইছিলে আৰু সেইকাৰণে তেওঁলোকে বিদ্ৰোহ কৰিছিলে আৰু তাৰপিছত তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। তাৰপিছত আহিলে জেমছ দা ছেকেণ্ড, দ্বিতীয় জেমছে, তেওঁ সেই একে স্বেচ্ছাচাৰী আছিলে। আৰু তাৰপিছত উইলিয়াম আহিল। উইলিয়ামৰ দিনতো কি হৈছিলে? একে স্বেচ্ছাচাৰীতে চলি আছিলে। ইংলেণ্ডত 1688ত গৌৰৱময় বিপ্লৱ বা গ্লৰিয়াছ ৰেভলিউচন আৰম্ভ হ'ল। এই গ্লৰিয়াছ ৰেভলিউচনত ইংলেণ্ডত পোনপ্ৰথমবাৰৰ বাবে ৰজাৰ ক্ষমতা
কমি গ'ল আৰু পাৰ্লিয়ামেণ্টৰ ক্ষমতা বাঢ়িল আৰু সেই তাৰ পৰাই সংসদীয় শাসন ব্যৱস্থা বা সংসদীয় চৰকাৰ ইংলেণ্ডত প্ৰচলিত হ'ল গতিকে এইটোৱে হৈছে গণতন্ত্ৰৰ স্থাপন কৰাৰ প্ৰথম পদক্ষেপ কিন্তু গণতন্ত্ৰ ইয়াতে আবদ্ধ হৈ নাথাকিলে ইংলেণ্ডৰ পিছত গণতন্ত্ৰ লাহেকে শিপালে কলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰত সেই সময়ত কি হৈছিলে 13খন ৰাষ্ট্ৰ ব্ৰিটিছৰ অধীনত আছিলে ব্ৰিটিছৰ কলোনিয়েল ষ্টেট হিচাপে আছিলে আৰু ব্ৰিটিছে সেই ষ্টেটবিলাক কেনেকৈ শাসন কৰিছিলে তেওঁলোকে গভৰ্ণৰ জেনেৰেল কিছুমানক বা গভৰ্ণৰ কিছুমানক নিযুক্তি দিছিলে আৰু এই গভৰ্ণৰসকলে তেওঁলোকে এই শাসন কাৰ্য চলাইছিলে কিন্তু তেওঁলোকৰ শিষ্টাচাৰী শাসন বা তেওঁলোকৰ যিটো প্ৰশাসন সেইটো ৰাজ্যবিলাকে ভাল পোৱা নাছিলে গতিকে তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিলে যে তেওঁলোকক স্বাধীনতা লাগে আৰু এইটোৱে হৈছে আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স আৰু এই আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্সত কি হ'ল তেওঁলোকে নিজৰ স্বাধীনতা প্ৰতিষ্ঠা কৰিব পাৰিলে আৰু ব্ৰিটিছ শাসনৰ অৱনতি ঘটিল আৰু ইয়াত এইদৰে কি হ'ল ব্ৰিটিছৰ শাসনৰ অন্ত পৰিল আৰু স্বাধীনতা মানে গণতন্ত্ৰ তেওঁলোকে এষ্টাব্লিছ কৰিব ছাকচেছফুল হ'ল আৰু এইটো ভিত্তি কি আছিলে তেওঁলোকে কি বিচাৰিছিলে তেওঁলোকে সমতা বিচাৰিছিলে তেওঁলোকে ভাতৃত্বৰ ভাৱ বিচাৰিছিলে আৰু তেওঁলোকে স্বাধীনতা বিচাৰিছিলে গতিকে এই তিনিটা লক্ষ্য বা এই তিনিটা বস্তুক লৈ পেলাই তেওঁলোকে গণতন্ত্ৰ স্থাপন কৰিব বিচাৰিছিলে আৰু তেওঁলোকৰ আন্দোলনত আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্সত বিভিন্ন লিখনি ৰাইটাৰ্ছৰ লিখনিয়ে তেওঁলোকক যথেষ্ট উৎপ্ৰেৰণা যোগাইছিলে তাৰপিছত গণতন্ত্ৰ লাহে লাহে শিপাবলৈ ধৰিলে ফ্ৰান্সলৈ আৰু ফ্ৰান্সতো সেই একে ৰজা খুব স্বেচ্ছাচাৰী আছিলে অভিজাত শ্ৰেণীৰ লোকসকলক বহুত সা সুবিধা দিছিলে তেওঁলোকে জন্ম আৰু সম্পদৰ ভিত্তিত তেওঁলোকে মানুহৰ শ্ৰেণী বিভাজন কৰিছিলে গতিকে যিবিলাক মানুহে অভিজাত শ্ৰেণীত জন্মগ্ৰহণ কৰিছিলে তেওঁলোকে কি কৰিছিলে বহুত সা সুবিধা তেওঁলোকে লাভ কৰিছিলে আৰু যিসকলে শ্ৰম দি পেলাই জীৱন নিৰ্বাহ কৰিছিলে তেওঁলোকে খুব দৰিদ্ৰ অৱস্থাত বা খুব দুখ লগা অৱস্থাত বা খুব বেয়া অৱস্থাত তেওঁলোকে জীৱন কটাবলগীয়া হৈছিলে গতিকে তেওঁলোকৰ এইটো এটা আক্ষেপ থাকিলে আৰু তেওঁলোকে বিদ্ৰোহ কৰিলে আৰু তেওঁলোকৰ এই বিদ্ৰোহৰ ফলত ফৰাচী বিপ্লৱৰ আৰম্ভণি হয় আৰু ফৰাচী বিপ্লৱৰ মূল মন্ত্ৰ আছিলে লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি লিবাৰ্টি স্বতন্ত্ৰতা ইকুৱেলিটি সমতা আৰু ভাতৃত্বৰ ভাৱ গতিকে তেওঁলোকে এই ধৰণেৰে আন্দোলন কৰি পেলাই তেওঁলোকে কি কৰিলে গণতন্ত্ৰ তেওঁলোকে লাহেকে এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিলে ৰজাৰ যিবিলাক চৰম ক্ষমতা আছিলে বা অভিজাত লোকসকলৰ যিবিলাক ক্ষমতা আছিলে এইবিলাক তেওঁলোকে লাহে লাহে নাইকিয়া কৰি পেলালে গতিকে গণতন্ত্ৰ কেৱল ইংলেণ্ডতেই থমকি নৰল ই লাহে লাহে সম্প্ৰসাৰণ হ'বলৈ ধৰিলে সি আমেৰিকা টাচ কৰি গ'ল সি ফৰাচী দেশবিলাকতো সি ফ্ৰান্সতো তেওঁলোকে এষ্টাব্লিছ কৰিব পাৰিলে তাৰপিছতে তেওঁলোকে কি কৰিলে ফৰাচী বিপ্লৱৰ পিছতে তেওঁলোকে মানৱ অধিকাৰৰ কিছুমান নীতিও তেওঁলোকে অন্তৰ্ভুক্ত কৰি ল'লে আৰু তেওঁলোকে ক'লে যে স্বাধীনতা স্বতন্ত্ৰতা আৰু ভাতৃত্বৰ লগতে আমাক কিছুমান মানৱ অধিকাৰ দিব লাগিব যিটোৰ দ্বাৰা আমি সকলো লোককে আমি একে বা একেটা কেটেগৰীতে আমি ৰাখিব পাৰিম আগতে আমি যেনেকৈ বিভাজন কৰিছিলোঁ বা মানুহৰ মাজত শ্ৰেণী বিভাজন আছিলে এতিয়া তেওঁলোকে এই শ্ৰেণী বিভাজনটো কোনো পধ্যে কৰিব বিচৰা নাই গতিকে এইদৰে তেওঁলোকে গণতন্ত্ৰ স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিলে ইয়াৰ পিছত এই ফৰাচী বিপ্লৱটোৱে এটা মূল ভেটি বুলি ক'ব পাৰিম য'ত পাশ্চাত্য দেশবিলাকলৈ গণতন্ত্ৰৰ সম্প্ৰসাৰণ আৰম্ভ হ'ল তাৰপিছত আহিল ভাইনা কনফাৰেন্স ভাইনা কংগ্ৰেছৰ পিছত 15 বছৰলৈকে প্ৰায় 15 বছৰলৈকে গণতন্ত্ৰ আৰু সম্প্ৰসাৰণ হ'ব পৰা নাছিলে আৰু ইয়াৰ মূলতে আছিলে কোন অষ্ট্ৰিয়াৰ এজন ৰাজনৈতিকবিদ তেওঁৰ নাম আছিলে মটাৰিং তেওঁ চেষ্টা কৰিছিলে যাতে গণতন্ত্ৰ প্ৰচাৰ হ'ব নোৱাৰে কিন্তু তেওঁ বিশেষ দিনলৈকে বা বহুত দিনলৈকে তেওঁ সাফল্য হ'ব নোৱাৰিলে তাৰপিছত কি হ'ল ইংলেণ্ডত 1830 চনত জুলাই বিপ্লৱ হ'ল আৰু এই জুলাই বিপ্লৱত কি হৈছিল দশম চাৰ্লছে তেওঁ সিংহাসন ত্যাগ কৰিবলগীয়া হ'ল কাৰণ তেওঁ স্বেচ্ছাচাৰী হিচাপে আছিলে গতিকে এই যেতিয়া জুলাই বিপ্লৱ হ'ল সেই জুলাই বিপ্লৱত তেওঁ সিংহাসন এৰি দিবলগীয়া হ'ল তাৰপিছত ইংলেণ্ডত 1832ত কি হ'ল সংস্কাৰ আইন পাছ কৰা হ'ল আৰু এই সংস্কাৰ আইনখনৰ মাধ্যমেৰে
বেৰন আৰু যিসকল মুজাদাৰ আছিলে বা যিসকল ধনী লোক আছিলে তেওঁলোকৰ ক্ষমতা লাহেকৈ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ হাতলৈ হস্তান্তৰ কৰা হ'ল। গতিকে এইদৰে কি হ'ল, ইয়াতো তেওঁলোকে লাহেকৈ গণতন্ত্ৰৰ ফাললৈ তেওঁলোকে ধাউতি কৰিলে। 1848ত ইউৰোপত কি হ'ল, বিভিন্ন দেশত বিপ্লৱ হ'ল আৰু এই বিপ্লৱৰ পৰিণাম হিচাপে তেওঁলোকে কি কৰিলে, ৰুছিয়া আৰু ছাৰ্ডিনিয়াত তেওঁলোকে গণতান্ত্ৰিক চৰকাৰ তেওঁলোকে স্থাপন বা এষ্টাব্লিছ কৰিলে। তাৰপিছতে এই যে বিপ্লৱবিলাক হ'ল বেলেগ বেলেগ অংগৰাজ্যবিলাকত বা অন্য ৰাজ্যবিলাকত, তেতিয়া তেওঁলোকৰ মূল ভেটিটো আছিলে কি যে তেওঁলোকে জাতীয়তাবাদ এষ্টাব্লিছ কৰিব আৰু তেওঁলোকে সাংবিধানিক স্বতন্ত্ৰতা ভিত্তিত তেওঁলোকে গণতন্ত্ৰ প্ৰতিস্থাপন কৰিব। গতিকে এইটোৱে আছিলে তেওঁলোকৰ মূল লক্ষ্য বা মূল ভেটি। গতিকে আকৌ ঠিক সেই একে সময়তে 1848ত মাৰ্কছ আৰু এঞ্জেলৰ যিখন কমিউনিষ্ট মেনিফেষ্টো, এই কমিউনিষ্ট মেনিফেষ্টোখনেও গণতন্ত্ৰ স্থাপন কৰাত বা গণতন্ত্ৰ এষ্টাব্লিছ কৰাত যথেষ্ট অৰিহণা যোগাইছিলে। গতিকে এইদৰে প্ৰাচীন কালৰে পৰা আৰম্ভ কৰি গণতন্ত্ৰ যিটো চলি আছিলে, সেইটোৰ এই ধৰণেৰে বা এই বিভিন্নবিলাক কাৰণতে ইয়াৰ ক্ৰমবিৱৰ্তন হ'ল বা ইয়াৰ বিকাশ হ'বলৈ ধৰিলে। তাৰপিছতে গণতন্ত্ৰৰ কি হৈছিলে, প্ৰথম মহাসমৰ আৰম্ভ হ'ল আৰু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰেও গণতন্ত্ৰ সম্প্ৰসাৰণ কৰাত বা গণতন্ত্ৰ স্প্ৰেড কৰাত যথেষ্ট অৰিহণা যোগাইছিলে। ইয়াত কি হৈছিলে, এই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পিছতে ইষ্ট ইউৰোপ আৰু মিডল ইউৰোপ, মধ্য ইউৰোপ আৰু পূব ইউৰোপত কি হৈছিলে, ৰাজতন্ত্ৰৰ অৱসান ঘটিলে। তেওঁলোকে ৰাজতন্ত্ৰ লাহেকৈ নাইকিয়া কৰিলে আৰু তেওঁলোকে লাহে লাহে ইয়াত কি কৰিলে, তেওঁলোকে গণতন্ত্ৰ সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিলে। ঠিক একে সময়তে যেতিয়া প্ৰথম মহাসমৰ চলি আছিলে, ঠিক একে সময়তে তেওঁলোকে কি কৰিছিলে, ৰাছিয়াত বলছেভিক ৰেভলিউশ্যন আৰম্ভ হ'ল আৰু ৰাছিয়াৰ বলছেভিক ৰেভলিউশ্যনো সেই একেটা উদ্দেশ্য আছিলে যে তেওঁলোকে স্বেচ্ছাচাৰী জাৰৰ তলত থাকি পেলাই তেওঁলোকে অশান্তি পাইছিলে, তেওঁলোকৰ জনসাধাৰণৰ আশা আকাংক্ষা এইবিলাক চব মষিমূৰ কৰি পেলোৱা হৈছিলে। গতিকে তেওঁলোকে কি কৰিব বিচাৰিছিলে, তেওঁলোকে সাম্যবাদৰ ভিত্তিত তেওঁলোকে এখন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে। আৰু যি সময়ত বলছেভিক ৰেভলিউশ্যন হৈছিলে, সেই সময়ত অলৰেডি স্বাধীনতা আন্দোলনে ভাৰতবৰ্ষতো স্পৰ্শ কৰি গৈছিলে আৰু ভাৰতীয় লোকসকলে মহাত্মা গান্ধীৰ নেতৃত্বত তেওঁলোকে অধিকাৰসমূহ বিচাৰি পেলাই তেওঁলোকে গণতান্ত্ৰিকভাৱে অসহযোগ আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। গতিকে বিভিন্ন ঠাইত বিভিন্ন দেশত এই ধৰণেৰে লাহে লাহে গণতন্ত্ৰ সম্প্ৰসাৰণ হ'বলৈ ধৰিলে। তাৰপিছতে আহিলে দ্বিতীয় মহাযুদ্ধ আৰু দ্বিতীয় মহাযুদ্ধৰ সময়তো বা দ্বিতীয় মহাযুদ্ধৰো যথেষ্ট অৰিহণা আছে গণতন্ত্ৰ এষ্টাব্লিছ কৰা। দ্বিতীয় মহাযুদ্ধৰ ফলত এছিয়ান আৰু আফ্ৰিকান কাণ্ট্ৰিজবিলাকত তেওঁলোকে লাহে লাহে কি কৰিবলৈ ধৰিলে, গণতন্ত্ৰ এষ্টাব্লিছ কৰিবলৈ ধৰিলে। সকলোবিলাক দেখিলে যে যিটো ৰাজতন্ত্ৰ চলিছিলে, সেই ৰাজতন্ত্ৰ খুব চোৰাচাৰী আছিলে, জনসাধাৰণৰ হিতৰ কাৰণে কোনেও কাম কৰা নাছিলে। যিসকল ধনিক লোক আছিলে বা ধনিক শ্ৰেণীৰ লোক আছিলে, এই ধনিক শ্ৰেণীৰ লোকসকলে কেৱল নিজৰ স্বাৰ্থ আৰু নিজৰ চিন্তাহে কৰিছিলে। কিন্তু লাহে লাহে তেওঁলোকে এই ভল্টাৰ, মণ্টেস্কো, ৰুছো এওঁলোকৰ লিখনিবিলাক পঢ়ি পেলাই তেওঁলোকে এটা বস্তু সাব্যস্ত কৰিব পাৰিছিলে যে গণতন্ত্ৰ এটা বেলেগ ধৰণৰ ধাৰা, ই অকল চৰকাৰেই নহয়, ই এটা জীৱন ধাৰা যি সকলো মানুহকে সমান দৃষ্টিভংগীৰে চাই সকলো মানুহকে অৰ্থনৈতিক সা সুবিধা দিবলৈ চেষ্টা কৰে আৰু সকলো মানুহৰ উন্নতি সাধন কৰে। সেইকাৰণে এই বিভিন্ন আন্দোলনবিলাক হৈ যোৱাৰ কাৰণ বা আন্দোলনবিলাকৰ মূল মন্ত্ৰ হৈছিল যে জনসাধাৰণক তেওঁলোকে এটা স্তৰলৈ নিব বিচাৰিছে। ৰাজতন্ত্ৰত যিটো ধৰণেৰে প্ৰজাসকলক শাসন কৰিছিলে সেইটো তেওঁলোকে বিচৰা নাছিলে। গতিকে এইদৰে পৃথিৱীত ক্ৰমান্বয়ে যেনেকৈ পৰিৱৰ্তন হয়, সমাজ এখনৰ পৰিৱৰ্তন হয়, তেনেকৈ গণতন্ত্ৰৰ পৰিৱৰ্তন হ'ল। হিৰ'ডোটাছ বা এৰিষ্টটলৰ দিনত যেনেকৈ তেওঁলোকে গণতন্ত্ৰক এটা বেয়া চৰকাৰ বা ভাল চৰকাৰৰ আখ্যা দিয়া হোৱা নাছিলে, কিন্তু সেই ভাৱধাৰাটো আজি বৰ্তমান যুগত সম্পূৰ্ণৰূপে সাল সলনি হ'ল, বদলি হ'ল
আৰু এতিয়া গণতন্ত্ৰক পৃথিৱীৰ সকলোবিলাক ৰাষ্ট্ৰই গণতন্ত্ৰক আঁকোৱালি ল'বৰ কাৰণে চেষ্টা কৰিছে সো এইটোৱে হৈছে গণতন্ত্ৰৰ কৰ্মৰ বিৱৰ্তন বা কেনেকৈ ইভলিউশ্যন হ'ল এতিয়া আমি চাম যে গণতন্ত্ৰৰ স্কোপ কি ইয়াৰ পৰিসৰ কি গণতন্ত্ৰনো ইয়াৰ ভিতৰত কি বস্তু আঁকোৱালি লয় আমি ইয়াৰ তিনিটা দিশত চাম গণতন্ত্ৰ এজ এ ফৰ্ম অফ গভৰ্ণমেণ্ট চৰকাৰৰ এটা হিচাপ হিচাপে বা গণতন্ত্ৰক আমি জীৱনধাৰা হিচাপে চাম আৰু আমি অৰ্থনৈতিক গণতন্ত্ৰ চাম এই গণতন্ত্ৰই শাসন কৰা গণতন্ত্ৰ জীৱনধাৰা হিচাপে গণতন্ত্ৰ আৰু অৰ্থনৈতিক গণতন্ত্ৰ আমাক কি দিছে ন বা কেনেকৈ ই কেনেকৈ কি মাধ্যমেৰে বা কি ধৰণেৰে এইটো চলিছে প্ৰথমতে হৈছে কি এটা ফৰ্ম অফ গভৰ্ণমেণ্ট বা চৰকাৰৰ প্ৰথা হিচাপে ই কি কৰিছে সাৰ্বজনীন ভোটাধিকাৰৰ ভিত্তিত গঠন কৰা হৈছে ইয়াত আগতে কি আছিলে আমাৰ সৰু সৰু নগৰ ৰাষ্ট্ৰবিলাক আছিলে আৰু এই নগৰ ৰাষ্ট্ৰবিলাকত কি কৰিব পৰা নাছিলে সকলো মানুহে অংশগ্ৰহণ কৰিছিলে কিন্তু সকলো মানুহকে অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱাও নাছিলে কিয়নো তাত যিসকল দাস আছিলে গ্ৰীচৰ যিবিলাক নগৰ ৰাষ্ট্ৰ আছিলে তাত যিসকল দাস আছিলে বা যিসকল মহিলা আছিলে এওঁলোকক কিন্তু চৰকাৰী প্ৰক্ৰিয়াত কোনো ধৰণৰ চৰকাৰী প্ৰক্ৰিয়াতে এওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে কিন্তু এতিয়া বৰ্তমান যুগত আমি গণতন্ত্ৰ 18 বছৰ হোৱা সকলো লোককে প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সকলো মানুহকে ভোটাধিকাৰ দিয়াৰ অধিকাৰ দিছো গতিকে ভোট দিয়াৰ অধিকাৰটো পোৱাৰ লগে লগে কি হ'ল মানুহবিলাক সচেতন হৈ পৰিল তেওঁলোকৰ ৰাজনৈতিক এটা সচেতনতা আহি পৰিলে তেওঁলোকৰ এজন মানুহৰ এটা ভোট সেই ভোটৰ ভ্যালুটো তেওঁলোকে বুজি পোৱা হ'ল গতিকে তেওঁলোকে সজাগ আৰু সচেতন হৈ তেওঁলোক থাকিবলৈ হ'ল গতিকে আমি এই ভোটাধিকাৰৰ মাধ্যমেৰে মানুহখিনিকো আমি ইনভলভ কৰিলো আৰু আমি যিটো কৈছো যে গণতন্ত্ৰ জনগণৰ চৰকাৰ জনগণৰ ইয়াত অংশগ্ৰহণ কৰে গতিকে এই ভোটাধিকাৰৰ মাধ্যমেৰে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিছে চৰকাৰৰ পদ্ধতি হিচাপে গণতন্ত্ৰত কি হয় এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে নিৰ্বাচন পাতি পেলাই প্ৰতিনিধিসকলক বাছি ল'ব লাগিব এই প্ৰতিনিধিসকলে কি কৰে তেওঁলোকে জনগণৰ ওপৰত বা ওচৰত তেওঁলোক দায়বদ্ধ কিয়নো জনগণে তেওঁলোকক ভোট দি পেলাই নিৰ্বাচিত কৰিছে গতিকে তেওঁলোকে যদি কিবা অসৎ কাম কৰে বা কিবা ভুল কাম কৰে বা জনগণৰ কাৰণে কৰিবলগীয়া কামখিনি তেওঁলোকে নকৰে তেতিয়াহ'লে কি হ'ব তেওঁলোকক আকৌ পিছৰ নিৰ্বাচনত হয়তো ভোট নিদিব গতিকে নিৰ্বাচিত সদস্যসকলকো নিয়ন্ত্ৰণ কৰিব পাৰে বা দুয়ো ওচৰত দায়বদ্ধ হৈ থাকে তাৰোপৰি গণতন্ত্ৰ চৰকাৰ হিচাপে কি হৈছে ইয়াত ৰাজনৈতিক দল থাকিব লাগিব ৰাজনৈতিক দলৰ অবিহনে গণতন্ত্ৰ কেতিয়াও জীয়াই থাকিব নোৱাৰে আৰু এটা ৰাজনৈতিক দল থাকিলে ই কেতিয়াও গণতন্ত্ৰ হ'ব নোৱাৰে ইয়াত এটাতকৈ অধিক ৰাজনৈতিক দল থাকিব লাগিব আৰু এই ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ বিভিন্ন সমষ্টিত তেওঁলোকে প্ৰাৰ্থী থিয় কৰাব আৰু এই প্ৰাৰ্থীবিলাকক আমি ভোট দিম আৰু যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব সেই দলটোৰ নেতাজনকে আমি কি কৰিম চৰকাৰ গঠন কৰিবলৈ আহ্বান কৰিম গতিকে এতিয়া এজ আ টাইপ অফ গভৰ্ণমেণ্ট বা এজ আ ফৰ্ম অফ গভৰ্ণমেণ্টত আমি কি কৰিছো যে আমি ৰাজনৈতিক দল কিছুমান থকাটো অতি প্ৰয়োজনীয় গতিকে এটা দল থাকিলে ই গণতন্ত্ৰ নহয় তাৰোপৰি মৌলিক অধিকাৰ কিছুমান থাকে গণতন্ত্ৰত কিছুমান মৌলিক অধিকাৰ থাকে গণতন্ত্ৰত জনগণৰ বিকাশ কেতিয়া হ'ব যেতিয়া তেওঁলোকে কিছুমান সা সুবিধা পাব যেতিয়ালৈকে এই সা সুবিধাখিনি নাপায় তেতিয়ালৈকে তেওঁলোকৰ কিন্তু বিকাশ নহয় গতিকে আমাক সুবিধা দিয়ে আমাৰ বাক স্বাধীনতা আছে আমাৰ অৰ্থনৈতিক স্বাধীনতা আছে সকলোকে সমান বুলি চাই সকলোকে সমান দৃষ্টিৰে চাই গতিকে এই অধিকাৰসমূহে আমাৰ আত্মবিকাশত সহায় কৰে আৰু কেৱল গণতন্ত্ৰহে এই অধিকাৰখিনি আমাক দিয়ে অন্যান্য কিছুমান চৰকাৰত আমি এই সুবিধাবিলাক নাপাওঁ কিন্তু গণতন্ত্ৰত আমি কিছুমান সুবিধা পাওঁ কিছুমান সুযোগ পাওঁ যিবিলাকৰ মাধ্যমেৰে আমি আমাৰ ব্যক্তিত্ব বিকাশ কৰিব আমি পাৰোঁ গতিকে এজ আ ফৰ্ম অফ গভৰ্ণমেণ্ট চৰকাৰৰ এটা প্ৰথা হিচাপে গণতন্ত্ৰৰ পৰা আমি এইখিনি বস্তুৰ দ্বাৰা লাভৱান্বিত হওঁ দ্বিতীয়তে ডেমক্ৰেচি এজ এ ৱে অফ লাইফ জীৱনধাৰা ডেমক্ৰেচি বা গণতন্ত্ৰ কেৱল এটা চৰকাৰ বা চৰকাৰৰ পদ্ধতি নহয়
ই তাৰো বহুত আগুৱাই গ'ল, তাতকে বহুত আগুৱাই গ'ল। গণতন্ত্ৰই কি দিব বিচাৰিছে? আমাক সমতা দিব বিচাৰিছে, আমাৰ ব্যক্তিত্ব বিকাশত সহায় কৰিব বিচাৰিছে, আমাৰ সহনশীলতাৰ মনোভাৱ আমাক আনি দিছে আৰু ভাতৃত্বত বিশ্বাস ৰাখে। এইকেইটা বস্তু নহ'লে গণতন্ত্ৰ কেতিয়াও আগুৱাই যাব নোৱাৰিব। গতিকে যিসকলে গণতন্ত্ৰক এটা জীৱন নিৰ্বাহ বা এটা জীৱন ধাৰা হিচাপে তেওঁলোকে ভাবিছে, তেওঁলোকে এটা কথাই মনত ৰাখিব লাগিব যে আমাৰ সমাজত সংখ্যালঘুসকলৰ লগতে আমাৰ মাইনৰিটিজ বা সংখ্যালঘু সকলো আছে, আৰু এওঁলোকৰ যিবিলাক আশা আকাংক্ষা বা এওঁলোকৰ যিবিলাক ইচ্ছা, সেইবিলাকো কিন্তু আমি পূৰণ কৰিব লাগিব। আমি তেওঁলোকক অৱমাননা বা তেওঁলোকক আমি আওকাণ কৰি পেলাই আমি চলিব নোৱাৰো। গতিকে এজ আ টাইপ অফ গভৰ্ণমেণ্ট বা চৰকাৰৰ এটা পদ্ধতি হিচাপে আমি সংখ্যালঘুৰ আশা আকাংক্ষাসমূহো আমি সমানে পূৰণ কৰিব লাগিব। দ্বিতীয়তে, আমি জনসাধাৰণৰ মাজত কোনো ধৰণৰ অৰ্থনৈতিক ব্যৱধান আমি ৰাখিবলৈ নিবিচাৰো, কাৰণ য'ত অৰ্থনৈতিক ব্যৱধান থাকিব তেতিয়া এখন সমাজ কেতিয়াও সমতাৰ ভিত্তি স্থাপন কৰিব পৰা নাযায়। গতিকে সমতাৰ ভিত্তি স্থাপন নহ'লে কি হ'ব? অসুবিধা হ'ব। গতিকে গণতন্ত্ৰই মানুহৰ ব্যক্তিত্ব বিকাশত সহায় কৰিছে, মানুহৰ মাজত সহনশীলতাৰ মনোভাৱ আনি দিছে, মানুহক অৰ্থনৈতিক সমতা দিছে, আৰু মানুহক কি কৰিছে? ভাতৃত্বৰ এনাদৰেৰে মানি ৰাখিবলৈ চেষ্টা কৰিছে। তাৰ উপৰি মানুহক ধৰ্মীয় অধিকাৰো দিছে আৰু বাক স্বাধীনতাও দিছে। গতিকে এই অধিকাৰখিনি যদি নাথাকে, এই গোটেই বস্তুখিনি যদি আমি নাপাওঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ আত্মবিকাশ কেতিয়াও নহ'ব। আৰু এই গোটেই বস্তুখিনি আমি কেৱল এখন গণতান্ত্ৰিক চৰকাৰ বা এখন গণতান্ত্ৰিক দেশতহে আমি পাম। আমাৰ দেশত আগতে কি আছিলে? দাস প্ৰথা আছিলে আৰু আমাৰ উপনিৱেশবাদ আছিলে। গতিকে দাস প্ৰথা আৰু উপনিৱেশবাদ গণতন্ত্ৰৰ পৰিপন্থী। যেতিয়ালৈকে এইকেইটা বস্তু আছিলে, তেতিয়া এখন সমাজত কেতিয়াও সমতা স্থাপন নহয় আৰু এখন সমাজত কেতিয়াও ন্যায় স্থাপন নহয়। গতিকে গণতন্ত্ৰই দাস প্ৰথা আৰু উপনিৱেশবাদত বিশ্বাস নকৰে। তেওঁলোকে এনেকুৱা এখন সমাজ ব্যৱস্থা গঠন কৰিবৰ কাৰণে চেষ্টা কৰিছে বা বিচাৰিছে, য'ত তেওঁলোকে সকলো মানুহকে সমান ধৰণৰ সা সুবিধা দিব পাৰিব। তাৰ উপৰি গণতন্ত্ৰই কিহৰ ওপৰত বিশ্বাস নকৰে? সামৰিক শোষণৰ ওপৰতো তেওঁলোকে বিশ্বাস নকৰে। গতিকে সামৰিক শাসন গণতন্ত্ৰৰ বিৰোধী। তাৰপিছতে আহিলে ডেমক্ৰেচি এজ এ ইকনমিক ফেক্টৰ বা গণতন্ত্ৰৰ অৰ্থনৈতিক দিশ। অৰ্থনৈতিক দিশত কি হৈছে? যে আমি সকলো মানুহকে এটা চৰকাৰী বা চাকৰি কৰা সুবিধা দিব লাগিব। মানুহৰ মাজত কোনো ধৰণৰ আৰ্থিক তাৰতম্য বা ডিফাৰেঞ্চ আমি আনিব নালাগিব। চৰকাৰী চাকৰি হওক বা এজন মানুহ আৰু এজন মহিলাৰ মাজত চাকৰি কৰাৰ সূত্ৰে তেওঁলোকৰ মাজত কোনো ধৰণৰ তাৰতম্য বা কোনো ধৰণৰ ডিফাৰেঞ্চ আমি আনিবলৈ দিব নালাগিব। গতিকে সকলো মানুহকে খোৱাৰ কাৰণে আহাৰ দিব লাগিব, থাকিবলৈ এটা ঘৰ দিব লাগিব, পিন্ধিবলৈ কাপোৰ দিব লাগিব, আৰু বুঢ়া বয়সত তেওঁলোকৰ যাতে আলপৈচান ধৰিব পৰা যায় বা তেওঁলোকক ছাপোৰ্ট দিব পৰা যায় বা এক্সিডেণ্ট ইত্যাদি হ'লে তেওঁলোকক কেয়াৰ ল'ব পৰা যায়। অৰ্থনৈতিক ডেমক্ৰেচিয়ে এই দিশটো অতি বিশেষ লক্ষ্য দিয়ে। গতিকে এইবিলাকৰ কৈছে অৰ্থনৈতিক ডেমক্ৰেচিয়ে কি ক'ব বিচাৰিছে? যে উৎপাদনৰ ক্ষেত্ৰতো আমি গণতান্ত্ৰিক নীতি আমি প্ৰচলন কৰিব লাগিব। সমাজৰ দ্বাৰা উৎপাদনৰ সকলোবিলাক আহিলা বা সকলোবিলাক বস্তু নিয়ন্ত্ৰণ হ'ব লাগিব। যদি সকলোবিলাক বস্তু নিয়ন্ত্ৰিত হৈ থাকে, তেতিয়াহ'লেহে সমাজৰ সকলো শ্ৰেণীৰ লোকক আমি অৰ্থনৈতিক ইউনিফৰ্মিটি বা একতা আমি দিব পাৰিম। গতিকে পুঁজিবাদী সমাজত সংখ্যালঘিষ্ঠ যিসকল লোক আছে, তেওঁলোকে কেতিয়াও কি কৰিব নোৱাৰে? উন্নতি কৰিব নোৱাৰিব। গতিকে ষ্টেটৰ দ্বাৰা নিয়ন্ত্ৰিত কৰি পেলাই আমি সকলো মানুহকে সমান সুযোগ সুবিধা দিয়াৰ আমি ব্যৱস্থা কৰিব লাগিব। চ' এয়াই হৈছে গণতন্ত্ৰৰ পৰিসৰ বা স্কোপ অফ ডেমক্ৰেচি। এতিয়া আমি চাওঁ যে গণতন্ত্ৰৰ কিছুমান বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহনো কি কি? গণতন্ত্ৰই আমাক কি দিব বিচাৰিছে? প্ৰথম বৈশিষ্ট্যটো হৈছে যে গণতন্ত্ৰ হৈছে প্ৰতিনিধিত্বমূলক চৰকাৰক বুজায়। প্ৰতিনিধিত্বমূলক এইকাৰণেই যে ৰাষ্ট্ৰৰ আয়তন আৰু জনসংখ্যা ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰত্যক্ষ গণতন্ত্ৰৰ উদ্ভৱ হৈছে।
দ্বিতীয়তে ই প্ৰতিনিধিত্ব চৰকাৰ বুলি বুজায়। প্ৰতিনিধিত্ব চৰকাৰ বুলি আমি কেলে কওঁ যে আমি প্ৰত্যেক 5 বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচন পাতি পেলাই আমি আমাৰ বিষয়াসকলক নিৰ্বাচিত কৰোঁ। যদি নিৰ্বাচন নহয় তেতিয়াহ'লে আমাৰ ভোটৰো কোনো ভ্যালু নাই আৰু এই নিৰ্বাচিত সদস্যসকলৰো কোনো ভ্যালু নাই। গতিকে নিৰ্বাচন হৈছে গণতন্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। গতিকে নিৰ্বাচন হ'বলৈ হ'লে এই গণতন্ত্ৰ থাকিবলৈ হ'লে সময়ৰ অন্তৰে অন্তৰে আমাৰ ভাৰতীয় সংবিধানত 5 বছৰৰ অন্তৰে অন্তৰে আমি কি কৰিছোঁ নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰিছোঁ। তাৰোপৰি গণতন্ত্ৰ কিন্তু যদিও কোৱা হয় যে সংখ্যাগৰিষ্ঠতাৰ শাসন, কিন্তু এইটো কি হৈছে কেৱল মুষ্টিমেয় মানুহে শাসন কৰে। সকলো মানুহে ইয়াত শাসন কৰিবলৈ যদিও নামত আমি কওঁ যে সংখ্যাগৰিষ্ঠতাৰ শাসন, কিন্তু সকলোৱে শাসন নকৰে। কেৱল মুষ্টিমেয় মানুহেহে আমাক শাসন কৰে। কিয়নো সকলো মানুহে শাসন নকৰে যে সকলোৰে সমান সময় বা সকলোৰে ইচ্ছাও নাথাকে। গতিকে আমি আজিকালি পৰোক্ষ নিৰ্বাচনত বিশ্বাস কৰোঁ। পৰোক্ষ নিৰ্বাচনৰ দ্বাৰা আমি নিৰ্বাচিত সদস্যসকলক ক্ষমতা অৰ্পণ কৰি দিছোঁ, কিন্তু আচল ক্ষমতাখিনি জনগণৰ হাতত আছে। তেওঁলোকে আমাক শাসন কৰিব লাগিব আৰু যদি তেওঁলোকে ভাল ধৰণেৰে শাসন নকৰে তেতিয়াহ'লে পিছৰ নিৰ্বাচনত আমি তেওঁলোকক ভোট নিদিব পাৰোঁ। সংখ্যাগৰিষ্ঠ চৰকাৰে সকলোৰে কল্যাণ সাধন কৰিব লাগিব। গণতন্ত্ৰত যেহেতু সংখ্যালঘু সংখ্যাগৰিষ্ঠ সকলোবোৰ থাকে, গতিকে সংখ্যাগৰিষ্ঠ লোকসকলেও সংখ্যালঘু কথা ভাবিব লাগিব আৰু নিজৰ কল্যাণ যেনেকৈ কৰিব তেনেকৈ সংখ্যালঘুসকলৰো কল্যাণৰ কথা তেওঁলোকে চিন্তা কৰিব বা ভাবিব লাগিব। দ্বিতীয়ত আৰু এটা বৈশিষ্ট্য হৈছে কি যে জনমত। গণতন্ত্ৰৰ জনমতে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা প্লে কৰি আহে। গতিকে গুৰুত্বপূৰ্ণ ভূমিকা কেনেকুৱা হয় যে চৰকাৰটো গঠন হয় কেনেকৈ জনমতৰ ওপৰত। আমাৰ এতিয়া যিবিলাক নতুনকৈ নিৰ্বাচনবিলাক হৈ গৈছে, এই নিৰ্বাচনবিলাক ৰাজনৈতিক দলবিলাকে তেওঁলোকে কি কাম কৰিছে সেইবোৰ আমি চাই পেলাই আমি এটা জনমত গঠন কৰোঁ আৰু এই জনমতৰ ভিত্তিত আমি নিৰ্বাচনত ভোটদান কৰোঁ। গতিকে সংসদীয় শাসন ব্যৱস্থা বোলো বা গণতান্ত্ৰিক শাসন ব্যৱস্থা বোলোতে জনমতৰ এটা সাংঘাতিক ৰোল বা ভূমিকা আছে। তাৰোপৰি জনমতৰ সন্মতিৰ ভিত্তিত প্ৰতিষ্ঠা চৰকাৰে সদায় তিষ্ঠি থাকে। ইয়াত বিপ্লৱৰ স্থান কম। কিয়নো বিপ্লৱ নহয়, কিয়নো জনসাধাৰণে নিজে চৰকাৰৰ মানুহখিনিক বাছি লৈছে। গতিকে তাত আৰু অপ'জ কৰা বা তাক বিৰোধিতা কৰাৰ কোনো স্কোপ বা কোনো চান্স নাথাকে। গতিকে ইয়াত বিপ্লৱৰ স্থান কম। জনমতৰ ওপৰত ভিত্তি কৰি সকলোৰে সন্মতি সাপেক্ষে চৰকাৰৰ বা ব্যক্তিসকলক আমি নিৰ্বাচিত কৰিছোঁ আৰু সেইকাৰণে ইয়াত আন্দোলনৰ স্কোপটো তেনেই কম। এই গণতন্ত্ৰৰ এটা আৰু বৈশিষ্ট্য হৈছে কি যে সকলো ক্ষমতা কিন্তু জনসাধাৰণৰ হাতত থাকে। কাৰণ আমাৰ ভোটাধিকাৰটোৱে হৈছে আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। এই অস্ত্ৰটো প্ৰয়োগ কৰি পেলাই আমি এটা চৰকাৰক ৰাখিবও পাৰোঁ বা এটা চৰকাৰক আমি ভাঙা পাতা আমি কৰিব পাৰোঁ। গতিকে আল্টিমেট ক্ষমতা বা পাৱাৰটো ক'ত আছে? আল্টিমেট ক্ষমতা বা পাৱাৰটো আমাৰ হাতত আছে। ৰাজনৈতিক ক্ষমতাৰ ভিত্তিত গণতন্ত্ৰ প্ৰতিষ্ঠিত কৰা হৈছে। ইয়াত সকলোৱে অংশগ্ৰহণ কৰাটো বা সকলোকে সমান সুযোগ সুবিধা দিয়াটো খুবেই প্ৰয়োজনীয়। আমি সকলোকে সমানভাৱে সুযোগ সুবিধাবোৰ দিব লাগিব। দলীয় ব্যৱস্থা গণতন্ত্ৰৰ শাসন ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। গতিকে এই শাসন ব্যৱস্থাত দলসমূহৰ থাকিব লাগিব। যদি ৰাজনৈতিক দলসমূহ নাথাকে তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও সাফল্য হ'ব নোৱাৰে। কিয়নো নিৰ্বাচনবিলাকত প্ৰত্যেকটা দলে তেওঁলোকৰ প্ৰতিনিধিসকলক থিয় কৰায় আৰু এই প্ৰতিনিধিসকলক আমি ভোটদান দিওঁ আৰু সেই দলবিলাকৰ ভিতৰত যিটো দলে আটাইতকৈ বেছি ভোট পায় সেইটোৱে চৰকাৰ গঠন কৰে। কিন্তু চৰকাৰ গঠন কৰি পেলাই তেওঁলোক কিন্তু কমপ্লেচেণ্ট হয় বা তেওঁলোকে মানে একো নকৰাকৈ বহি থাকিব নোৱাৰে, কাৰণ তেওঁলোক জনসাধাৰণৰ ওচৰত দায়বদ্ধ। তেওঁলোকে জনসাধাৰণৰ ভোটৰ দ্বাৰা তেওঁলোক নিৰ্বাচিত হৈ আহিছে। সেইকাৰণে তেওঁলোকে আল্টিমেটলি কি কৰিব লাগিব? জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰিব লাগিব আৰু যদি জনহিতাৰ্থে কাম নকৰে তেতিয়াহ'লে পিছৰ নিৰ্বাচনত তেওঁলোকক হয়তো ভোট নিদিবও পাৰে। গতিকে গণতন্ত্ৰৰ এইখিনিয়ে হৈছে বৈশিষ্ট্য। এতিয়া আমি চাওঁ গণতন্ত্ৰৰ কি ধৰণৰ গণতন্ত্ৰ আমি পাওঁ।
আমি দুই প্ৰকাৰৰ গণতন্ত্ৰ দেখিবলৈ পাওঁ এটা হৈছে প্ৰত্যক্ষ গণতন্ত্ৰ যিটো আমি ইংৰাজীত ডাইৰেক্ট ডেমক্ৰেসি বুলি কওঁ আৰু এটা হৈছে পৰোক্ষ গণতন্ত্ৰ যিটোক আমি ইনডাইৰেক্ট ডেমক্ৰেসি বুলি কওঁ কিন্তু বৰ্তমান যুগত আমি প্ৰত্যক্ষ গণতন্ত্ৰ নাপাওঁ আমি পৰোক্ষ গণতন্ত্ৰহে পাওঁ প্ৰত্যক্ষ গণতন্ত্ৰ এতিয়া যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি সুইজাৰলেণ্ডৰ কেইটামান সৰু সৰু কেণ্টনমেণ্টত বা আমেৰিকাৰ কেইটামান মানে লোকেল গভৰ্ণমেণ্ট কিছুমান আছে য'ত হয়তো প্ৰত্যক্ষ গণতন্ত্ৰ চলি আছে আদাৰৱাইজ আমি এতিয়া পৰোক্ষ গণতন্ত্ৰহে আমি দেখিবলৈ পাওঁ এতিয়া পৰোক্ষ গণতন্ত্ৰ প্ৰত্যক্ষ গণতন্ত্ৰ কেনেকুৱা প্ৰত্যক্ষ গণতন্ত্ৰ আগৰ গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকত আছিলে সেই নগৰ ৰাষ্ট্ৰবিলাকত প্ৰত্যক্ষ গণতন্ত্ৰ কেনেকৈ চলিছিলে ৰাজ্যৰ আকাৰ আৰু জনসাধাৰণৰ সংখ্যা তেনে কম আছিলে গতিকে তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে কি কৰিছিলে তেওঁলোকে জনসাধাৰণবিলাক এখন মুকলি পথাৰত তেওঁলোক উপস্থিত হৈছিলে আৰু সেই সময়ত গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকত কিন্তু সকলোকে আকৌ নাগৰিকত্বৰ আখ্যাও দিয়া নাছিলে যিসকল মহিলা যিসকল দাস এওঁলোকক কিন্তু চৰকাৰৰ যিকোনো সিদ্ধান্ত বা চৰকাৰ গঠন কৰা প্ৰক্ৰিয়াত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে গতিকে মুষ্টিমেয় কেইজনমান ব্যক্তি নীলৰ মতে যাৰ শিক্ষা দীক্ষা আছে যাৰ হাতত সম্পত্তি আছিলে যাৰ হাতত সময় আছিলে এওঁলোকেহে চৰকাৰৰ গঠন কৰা বা চৰকাৰৰ যিকোনো এটা সিদ্ধান্তত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছিলে বা পাৰিব গতিকে এওঁলোকে মুকলি পথাৰ এখনত লাগি পেলাই তেওঁলোকে চৰকাৰে ল'বলগীয়া সকলোবিলাক সিদ্ধান্ত তেওঁলোকে তাতে লৈছিলে আইন প্ৰণয়ন কৰা বা চৰকাৰী অফিচাৰ নিয়োগ কৰা বা কিবা এটা বিষয় যদি বিচাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে সেইটো বিচাৰ কৰা বা আয় ব্যয় নিৰ্ধাৰণ কৰা এই গোটেইবিলাক কাম তেওঁলোকে এখন মুকলি পথাৰত উপস্থিত হৈ পেলাই তেওঁলোকে গোটেইখিনি কাম কৰিছিলে গতিকে এইদৰে গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকত প্ৰত্যক্ষ গণতন্ত্ৰ চলিছিলে এতিয়া প্ৰত্যক্ষ গণতন্ত্ৰ কি ধৰণে চলিছিলে চাৰিটা মাধ্যম বা চাৰিটা প্ৰচেছত চলিছিলে এটা হৈছে কি গণপ্ৰস্তাৱ ইনিচিয়েটিভ এটা হৈছে প্ৰত্যাহ্বানৰ আদেশ বা ৰিকল দ্বিতীয়টো হৈছে গণ অভিমত বা প্লেবিচাইট আৰু এটা হৈছে গণভোট বা ৰেফাৰেণ্ডাম গতিকে এইকেইটা হৈছে ডাইৰেক্ট ডেমক্ৰেচিৰ বা প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰক্ৰিয়া যাৰ মাধ্যমেৰে আমি গণতন্ত্ৰ চলাইছিলোঁ এতিয়া ইনিচিয়েটিভ বা গণপ্ৰস্তাৱ মানে কি গণপ্ৰস্তাৱ হৈছে কি যে জনগণই আইন ৰচনা কৰা বা আইন সংশোধন কৰা প্ৰক্ৰিয়াটোত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছিলে আৰু তেওঁলোকে চৰকাৰলৈ অনুৰোধ কৰিব পাৰে যে চৰকাৰে আইন প্ৰণয়ন যিটো কৰিছিল বা যিটো সংশোধন কৰিব বিচাৰিছে সেইটো মানে চেঞ্জ কৰিব লাগে বা সংশোধন কৰিব লাগে গতিকে চৰকাৰে পঠিওৱা আইন সভালৈ তেওঁলোকে এই প্ৰস্তাৱ পঠিয়াব পাৰে আৰু তেওঁলোকে আইন সভাই লোৱা প্ৰস্তাৱ অগ্ৰাহ্যও কৰিব পাৰে গতিকে ইনিচিয়েটিভৰ থ্ৰুৱেদি বা গণপ্ৰস্তাৱৰ মাধ্যমেৰে তেওঁলোকে চৰকাৰক অনুৰোধ কৰিব পাৰে যে চৰকাৰে লোৱা সিদ্ধান্ত বা আইনখন বা সংশোধন কৰিবলৈ আইনখন তেওঁলোকে বাতিল কৰিব পাৰে দ্বিতীয়টো হৈছে গণভোট বা ৰেফাৰেণ্ডাম হৈছে কি চৰকাৰে যিকোনো এটা সিদ্ধান্ত যেতিয়া লয় আইন প্ৰণয়ন কৰাই হওক বা কিবা সিদ্ধান্ত লয় তেতিয়াহ'লে সেইটো তেওঁলোকে জনসাধাৰণলৈ ৰেফাৰ কৰিব যে জনসাধাৰণৰ মতামত তেওঁলোকে বিচাৰিব তৃতীয়টো হৈছে কি প্ৰত্যাৱৰ্তন আদেশ বা ৰিকল হৈছে কি জনসাধাৰণে নিৰ্বাচিত কৰি পঠোৱা এজন সদস্যৰ টাৰ্ম উকলি যোৱাৰ আগতে তেওঁ যদি ভালকৈ কাম কৰিব নাই পৰা বুলি জনগণৰ বিশ্বাস হয় তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে এই ব্যক্তিজনক সময়কাল উকলি যোৱাৰ আগতে তেওঁ পুনৰ ঘূৰাই আনিব পাৰে প্লেবিচাইট বা অভিমত গণ অভিমত প্লেবিচাইট মানে কি নিৰ্দিষ্ট বিষয়ত নাগৰিকসকলৰ এটা অভিমত গ্ৰহণ কৰিব পাৰে যিকোনো এটা চৰকাৰী সিদ্ধান্তৰ ওপৰত তেওঁলোকে চৰকাৰে সিদ্ধান্ত বা ডিচিশ্যন লোৱাৰ আগতে জনগণক বা জনসাধাৰণক তেওঁলোকে এটা আদেশ মানে জনসাধাৰণৰ এটা মতামত বা অপিনিয়ন তেওঁলোকে লৈ ল'ব পাৰে গতিকে এয়াই আছিলে ডাইৰেক্ট ডেমক্ৰেচি বা প্ৰত্যক্ষ গণতন্ত্ৰৰ মাধ্যম যাৰ দ্বাৰা আমি গণতন্ত্ৰক আমি সাফল্য কৰিবৰ কাৰণে তেতিয়াৰ দিনত এই ধৰণে চলিছিলে এতিয়া এই গণতন্ত্ৰৰ প্ৰত্যক্ষ গণতন্ত্ৰৰ কিছুমান সুফল আছে আৰু কিছুমান দোষ আছে
এতিয়া সুফলসমূহনো কি এই গণতন্ত্ৰই জনগণৰ শাসনক বুজায় কিয়নো ইয়াত জনগণৰ প্ৰত্যক্ষভাৱে বা ডাইৰেক্টলি তেওঁলোকে মানে যিটো অংশগ্ৰহণ চৰকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে গতিকে ইয়াত প্ৰত্যক্ষভাৱে তেওঁলোকে যোগদান কৰিব পাৰে এই ব্যৱস্থা ব্যয়বহুল নহয় কিয় নহয় ইয়াত বেছি টকা পইচা খৰচ নহয় ইয়াত মানুহবিলাকে এখন মুকলি পথাৰত লগ লাগিল আৰু তেওঁলোকে যি ধৰণৰ সিদ্ধান্ত ল'ব লাগে তেওঁলোকে ইয়াত সিদ্ধান্ত গ্ৰহণ কৰে গতিকে ইয়াত বিশেষ টকা পইচাৰ কোনো ধৰণৰ খৰচ পাতি ইয়াত হোৱাৰ কথা নাই তৃতীয়তে ইয়াত কিছুমান শ্ৰেণীবোধৰ সম্ভাৱনা কম থাকে কিয়নো অলৰেডি আগতে বিভাজন কৰি দিয়া হৈছে যে কোনে চৰকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু কোনে নোৱাৰে গতিকে যিখিনি মানুহে অংশগ্ৰহণ কৰিবলৈ আহে তেওঁলোকতো একে কেটেগৰীৰে হ'ল গতিকে ইয়াত আৰু শ্ৰেণী বিভাজনৰ কথা এটা নাহে ইয়াত ৰাজনৈতিক সচেতনতা বৃদ্ধি পায় ৰাজনৈতিক সচেতনতা কেনেকৈ বৃদ্ধি পায় জনসাধাৰণে কি কৰিব লাগে সজাগ হৈ থাকিব লাগে যেহেতু তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে তেওঁলোকে কেনেকৈ প্ৰশাসন চলাব বা তেওঁলোকে কিহৰ ওপৰত আইন প্ৰণয়ন কৰিব বা কিহৰ ওপৰত নকৰে যেহেতু তেওঁলোকে এই ধৰণৰ কাম চলায় গতিকে তেওঁলোকে ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হৈ থাকিব লাগিব যেতিয়ালৈকে সজাগ আৰু সচেতন হৈ থাকিব নোৱাৰে তেতিয়ালৈকে তেওঁলোকে এই কামবিলাক কৰিব নোৱাৰিব চৰকাৰৰ বিৰুদ্ধে ইয়াত কোনো ধৰণৰ অভিযোগ হোৱাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা কম কিয়নো মানুহবিলাকেতো নিজে লগ লাগি পেলাই সিদ্ধান্তটো ল'লে গতিকে নিজে সিদ্ধান্তটো লোৱাৰ পিছত আৰু তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে মতামত এটা দিয়া বা চৰকাৰৰ বিৰুদ্ধে যোৱাৰ কোনো চিষ্টেমেই নাই ইয়াৰ শাসন ব্যৱস্থাটো হৈছে কি সৰল সহজ কাৰণ মানুহে আগতে ডিছকাশ্যন কৰি ল'লে তেওঁলোকে তাত লগ পালে আৰু তেওঁলোকে যিখিনি ক'ব লাগে তেওঁলোকে কৰিলে গতিকে ইয়াত সৰল সহজ প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোকে জনসাধাৰণে যিকোনো ৰাজনৈতিক সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব পাৰে এই গণতন্ত্ৰ সৰু নগৰ ৰাষ্ট্ৰবিলাকৰ কাৰণেহে প্ৰযোজ্য বা তাতহে এইটো এপ্লিকেবল হয় কাৰণ ডাঙৰ ষ্টেটত য'ত জনসংখ্যা বেছি তাত কিন্তু প্ৰত্যক্ষ গণতন্ত্ৰ একেবাৰে সম্ভৱপৰ নহয় গতিকে সৰু ৰাষ্ট্ৰবিলাকত য'ত জনসংখ্যা কম থাকে য'ত মানুহে একগোট হৈ মিলি পেলাই ডিচিশ্যন বা সিদ্ধান্ত এটা ল'ব পাৰে এনেকুৱাবিলাক জেগাতহে এই গণতন্ত্ৰ ছাকচেছফুল হয় ই জনগণত আৰু এটা ইয়াৰ মূল গুণ কি হৈছে যে ই কৰ্তব্য দায়িত্ব আৰু অধিকাৰৰ মাজত সমন্বয়তা ৰাখে কৰ্তব্য দায়িত্ব আৰু সমন্বয়তাৰ মাজত অধিকাৰৰ মাজত সমন্বয়তা ৰাখে গতিকে জনসাধাৰণৰ কৰ্তব্য কি তেওঁলোকৰ অধিকাৰ কি আৰু তেওঁলোকৰ দায়িত্ব কি এই জনসাধাৰণসমূহে ভালকৈ বুজি পায় কিন্তু যেতিয়া গুণ থাকিব কোনো এটা বিষয়বস্তুৰ দোষো থাকিব গতিকে প্ৰত্যক্ষ গণতন্ত্ৰৰ কিছুমান যেনেকৈ গুণ আছে তেনেকৈ তেওঁলোকৰ কিছুমান দোষো আছে এই দোষবিলাক কি হ'ল যে প্ৰথম কথা ই ডাঙৰ ৰাষ্ট্ৰত প্ৰয়োগ কৰিব পৰা নাযায় ইয়াক প্ৰয়োগ কৰিবলৈ হ'লে সদায় সৰু নগৰ ৰাষ্ট্ৰহে লাগিব বা য'ত জনসংখ্যা কম আজিৰ যুগত আমাৰ য'ত কোটি কোটি জনসংখ্যা আছে তাত এই গণতন্ত্ৰ আমি কেতিয়াও স্থাপন কৰিব নোৱাৰোঁ দ্বিতীয়তে কি হৈছে যিসকল মানুহে ভোটদান কৰিবলৈ লৈছে সকলো মানুহৰ হয়তো সমানে জ্ঞান বুদ্ধি নাথাকিবও পাৰে বা সকলো মানুহ হয়তো ৰাজনৈতিকভাৱে সক্ৰিয় নহ'বও পাৰে গতিকে তেনে মানুহবিলাকক ভোটদান দিবলৈ দিয়াটো কিমান দূৰ সমীচীন হ'ব সেইটো এটা চিন্তনীয় কথা যে সকলো মানুহে যদিও ভোটদান কৰিবলৈ আহিছে বা চৰকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে তেতিয়া স্বাভাৱিক আৰু যেতিয়া মানুহবিলাক অশিক্ষিত হয় তেতিয়াহ'লে গণতন্ত্ৰ কিন্তু ভাল ধৰণে নচলিব গণতন্ত্ৰ ভাল ধৰণে চলিবলৈ হ'লে মানুহবিলাক শিক্ষিত হ'ব লাগিব আৰু মানুহবিলাকৰ জ্ঞান তেওঁলোকৰ সতৰ্কতা তেওঁলোকৰ আগ্ৰহ এই গোটেইবিলাক বস্তু থাকিব লাগিব নহ'লে গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে জৰুৰী অৱস্থাৰ বাবে প্ৰত্যক্ষ গণতন্ত্ৰ একেবাৰে ভাল নহয় কিয় ভাল নহয় বহুত মানুহে যেতিয়া অংশগ্ৰহণ কৰে তেতিয়া এটা সিদ্ধান্তত উপনীত হ'বলৈ সময় লাগে আৰু যেতিয়া এখন দেশত জৰুৰীকালীন অৱস্থা আহি পৰে তেতিয়া এইটো পৰিপন্থী হৈ তেতিয়া তেওঁলোকে ভাল সিদ্ধান্ত বা ভাল ডিচিশ্যনছ তেওঁলোকে সোনকালে ল'ব নোৱাৰে গতিকে যেতিয়া এমাৰ্জেঞ্চি কালত আমি জৰুৰীকালীন অৱস্থাত আমি যেতিয়া এটা তৎকালীন সিদ্ধান্ত আমি ল'ব নোৱাৰো
তেতিয়াহ'লে ই সাংঘাতিক এটা প্ৰব্লেম সৃষ্টি কৰে তাৰোপৰি যিকোনো এটা সমস্যা তৎকালীন সিদ্ধান্তলৈ আহিব পৰা নাযায় কাৰণ প্ৰত্যেক কাৰণে যথেষ্ট দিগদাৰী হৈ পৰে এই শাসন ব্যৱস্থাত কি হৈছে বিভিন্ন বিভাগৰ মাজত পাৰ্থক্যটো নাথাকে গতিকে প্ৰত্যেকটা বিভাগে এটাৰ লগত ওভাৰল্যাপিং কৰি তেওঁলোকে কাম কৰে তেতিয়া বহুত সময়ত কি হয় ইয়াৰ কিছুমান অসুবিধাৰ সৃষ্টি হয় গতিকে প্ৰত্যক্ষ গণতন্ত্ৰৰ যেনেকে সুবিধাসমূহ আছে তেনেকে ইয়াৰ অসুবিধাসমূহো আছে এতিয়া আমি চাওঁ পৰোক্ষ গণতন্ত্ৰ বৰ্তমান যুগটো হৈছে পৰোক্ষ গণতন্ত্ৰৰ যুগ পৰোক্ষ গণতন্ত্ৰত কি হয় আমি ডাইৰেক্টলি নিৰ্বাচনত অংশগ্ৰহণ নকৰো আমি কিছুমান প্ৰতিনিধি নিৰ্বাচনৰ বাছি দিওঁ আৰু এই কাৰণে আমাক কিছু বছৰৰ অন্তৰে অন্তৰে আমাৰ নিৰ্বাচন পাতিব লাগিব আৰু এই নিৰ্বাচনত আমি যিসকল প্ৰতিনিধিক বাছি দিছো এওঁলোকৰ দ্বাৰা আমি আমাৰ শাসনভাৰ চলাইছো কিয়নো সকলো মানুহে শাসন প্ৰক্ৰিয়াত ইচ্ছুক নহবও পাৰে সকলো মানুহৰ সময় নাথাকিবও পাৰে সকলো মানুহৰ অভিজ্ঞতা নাথাকিবও পাৰে তাৰোপৰি আমি ভাৰতবৰ্ষৰ কথাকে চাওঁ ইমানখিনি পপুলেশ্যন আছে ইয়াত ইমান কোটি মিলিয়ন পপুলেশ্যন আছে সকলো মানুহকে আমি ৰাজনীতি বা ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ দিলে ই এটা সাংঘাতিক বেমেজালিৰহে সৃষ্টি কৰিব গতিকে আমি বাছি লোৱা আমাৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা প্ৰশাসন চলালে হয়তো আমাৰ যথেষ্ট সুবিধা হ'ব গতিকে গণতন্ত্ৰৰ দ্বাৰা বৰ্তমান যুগৰ যিটো উদাৰনৈতিক গণতন্ত্ৰ এইটো এটা বিশেষ ৰাজনৈতিক স্থান পাইছে আৰু এতিয়া আমি কি কৰিছো এই উদাৰনৈতিক গণতন্ত্ৰৰ মাধ্যমেৰে বা গণতন্ত্ৰৰ মাধ্যমেৰে আমি প্ৰশাসন চলাবলৈ চেষ্টা কৰিছো গতিকে ইনডাইৰেক্ট ৱেত এতিয়া আমাৰ গণতন্ত্ৰ চলিছে এই গণতন্ত্ৰ কিছুমান দোষ আৰু কিছুমান গুণ আছে এতিয়া গুণসমূহ কি যে ই জনসাধাৰণৰ ওচৰত দায়ী থাকে চৰকাৰ গঠন হোৱাৰ পিছত কিন্তু তেওঁলোকে নিৰ্বিকাৰ বা তেওঁলোকে স্বেচ্ছাচাৰী হ'ব নোৱাৰে কিয়নো চৰকাৰ জনসাধাৰণে তেওঁলোকক নিৰ্বাচিত কৰি দিছে আৰু যদি তেওঁলোকে স্বেচ্ছাচাৰী হিচাপে শাসন কৰে তেতিয়াহ'লে তেওঁলোকক পদচ্যুত কৰিব পৰা ক্ষমতা জনসাধাৰণৰ হাতত আছে গতিকে চৰকাৰ সদায় জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে গণতন্ত্ৰত ৰাজনৈতিক সাৰ্বভৌমত্ব বাস্তৱত কাৰ্যকৰী কৰা হয় গতিকে ইয়াত সৰ্বে সৰ্বা জনসাধাৰণৰ হাততে সকলো ক্ষমতা থাকে জনসাধাৰণে হৈছে সৰ্বে সৰ্বা এই চৰকাৰ আইনৰ ভিত্তিত প্ৰতিষ্ঠিত হয় কাকো ন্যায় বিচাৰৰ পৰা আমি বঞ্চিত কৰিব নোৱাৰো সকলো মানুহকে আমি ন্যায় দিম সকলো মানুহে ন্যায় পাব লাগিব তাৰ উপৰি আমি ইয়াত আৰু এটা বৈশিষ্ট্য হৈছে কি যে স্থায়ীত্ব আছে স্থায়ীত্বটো কিয় আছে ইয়াত স্থায়ীত্বটো কিয় আছে যে আমিহে বাছি পেলাই দিছো গতিকে পটককে বিদ্ৰোহ কৰি বা তেওঁলোকৰ নীতি নিয়মৰ প্ৰতি আমাৰ বেয়া ভাৱ এটা আহিব নোৱাৰে কাৰণ আমি জানি শুনিহে বিচাৰ বিবেচনা কৰিহে আমি তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ দিছো গতিকে এই চৰকাৰ সদায় স্থায়ীভাৱে দিন ধৰি তেওঁলোক থাকিব পাৰে এই চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকাও খুব কম স্বেচ্ছাচাৰী এই কাৰণে নহয় যে যদি তেওঁলোক স্বেচ্ছাচাৰী হয় তেতিয়াহ'লে চৰকাৰৰ নিজৰে বিপদ কাৰণ তেওঁলোক আল্টিমেটলি জনতাৰ ভোটৰ ওপৰত চৰকাৰ গঠন কৰিবলৈ আহিছে আৰু যদি তেওঁলোকে ভুল কৰে তেতিয়াহ'লে পিছৰবাৰ জনতা জনাৰ্দনে তেওঁলোকক হয়তো ভোট নিদিবও পাৰে গতিকে তেওঁলোকে কেতিয়াও স্বেচ্ছাচাৰী নহয় তেওঁলোকে সদায় জনতাৰ হকে বা জনতাৰ ভালৰ কাৰণে তেওঁলোকে কাম কৰিব ইয়াত সকলোকে অংশগ্ৰহণৰ সুবিধা দিয়ে কাৰণ আগতে কৈছো যে ইউনিভাৰ্চেল ফ্ৰেঞ্চাইজ ভোটাধিকাৰৰ ভিত্তিত হয় সৰ্বজনীন ভোটাধিকাৰৰ ভিত্তিত চৰকাৰ গঠন কৰা হৈছে গতিকে সকলো লোকে ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় ই সংঘৰ্ষ বা বিপ্লৱ মুক্ত সংঘৰ্ষ বা বিপ্লৱ কিহৰ কাৰণে নহয় কাৰণ আমি এইটো নিৰ্বাচন কৰি দিছো তেওঁলোকৰ নিয়ম নীতি বা তেওঁলোকৰ নিৰ্বাচন ইস্তাহাৰ আমি দেখিছো আমি পঢ়িছো আৰু তেওঁলোকৰ আদৰ্শৰ দ্বাৰা আমি উৎপ্ৰাণিত হৈছো গতিকে সেইদৰে আমি তেওঁলোকক ভোট দিছো গতিকে ইয়াত আৰু বিপ্লৱ কৰাৰ বা তেওঁলোকক প্ৰস্তুত কৰাৰ আমাৰ কোনো স্থল নাথাকে
ইয়াত ৰাজনৈতিক চেতনা খুব বেছি থাকে আৰু মানুহৰ শিক্ষাও বিস্তাৰ হয়। ৰাজনৈতিক চেতনা কিয় বেছি থাকে? কাৰণ মানুহবিলাকে যেতিয়া চৰকাৰত অংশগ্ৰহণ কৰে তেতিয়া তেওঁলোকে কি কৰে? জানিব লাগিব। কাম এটা কৰিবলৈ হলে তেওঁলোকে বস্তুখিনি জানিব লাগিব। গতিকে তেওঁলোকে চাই চিতি পেলাই পঢ়া শুনা কৰি পেলাইহে তেওঁলোক আগবাঢ়ি আহে। গতিকে তেওঁলোকৰ ৰাজনৈতিক সচেতনতা তেওঁলোকৰ ইয়াত খুব বেছি থাকে। গণতন্ত্ৰই কি কৰিছে? স্বায়ত্ত শাসনৰ সুবিধা দিছে। গণতন্ত্ৰ সাকসেসফুল হ'বলৈ হলে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব দিছে। ক্ষমতা যদি কেন্দ্ৰীকৰণ হয় তেতিয়াহ'লে ইয়াকো স্বেচ্ছাচাৰী হ'ব পাৰে। গতিকে বিকেন্দ্ৰীকৰণ হোৱাৰ লগে লগে বহুত মানুহে ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় আৰু এইটো এটা লাৰ্নিং গ্ৰাউণ্ড। চ' ডিচেন্ট্ৰেলাইজেশ্যন বা বিকেন্দ্ৰীকৰণে জনগণক বহুতখিনি স্তৰত ইনভলভ কৰায় বা তেওঁলোকক কামত তেওঁলোক লাগে আৰু তেওঁলোকে বহুতবিলাক বিষয়বস্তু তেওঁলোকে বুজি পায় বা জানি যায়। গতিকে ইয়াত তেওঁলোকৰ স্বায়ত্ত শাসনৰ সম্প্ৰসাৰণ হোৱা আমি দেখা পাওঁ। জনকল্যাণৰ কাৰণে ভাবে সদায়। গণতন্ত্ৰই সদায় জনকল্যাণৰ কাৰণে চিন্তা কৰে, কাৰণ তেওঁলোকে চৰকাৰটোনো গঠন কৰিছে কিহৰ কাৰণে? অকল জনসাধাৰণৰ কাৰণেই কৰিছে। গতিকে ইয়াত জনকল্যাণৰ কথা সদায় আহি পৰে। ইয়াত ন্যায় আৰু সমতাৰ ওপৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। সমাজ এখন সদায় ন্যায়ৰ ওপৰত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে, সমতাৰ ওপৰত প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। গতিকে শাসন ব্যৱস্থাটো যদি ন্যায় নাথাকে তেতিয়াহ'লে মানুহৰ মাজত যদি বিভেদ থাকে, বিভাজন থাকে, তেতিয়াহ'লে এখন সমাজ কেতিয়াও উন্নতিৰ স্তৰত আগবাঢ়ি যাব নোৱাৰিব। তাৰোপৰি আত্মবিশ্বাসৰ সৰ্বাধিক সুযোগ দিয়ে। ইয়াত যদি গণতন্ত্ৰই জনসাধাৰণক কি কৰে? আত্মবিকাশৰ সুযোগ দিয়ে। তেওঁলোকৰ আত্মবিকাশ কৰিবৰ কাৰণে এজন ব্যক্তিক যিখিনি লাগে গণতন্ত্ৰই এই গোটেই ব্যৱস্থাখিনি কৰি দিয়ে। আৰু ইয়াত ৰাষ্ট্ৰই প্ৰদান কৰা সকলোবিলাক সা সুবিধা সকলো জনসাধাৰণে পাব লাগিব। এইটো ৰাষ্ট্ৰই দিয়া সা সুবিধাবিলাক এছাম লোকৰ কাৰণে নহয়, সমাজত থকা সকলো লোকে এই সুযোগ সুবিধাসমূহ পাব লাগিব। গতিকে গণতন্ত্ৰই সমতা প্ৰতিষ্ঠা কৰে আৰু এই গণতন্ত্ৰৰ সমতাৰ ওপৰত ভিত্তি কৰি যিখন চৰকাৰ গঠন হয় সেইখন সদায় ষ্টেবল হয়। ই সদায় লোকৰ জনগণৰ হিতৰ চিন্তা কৰে, অহিত চিন্তা কেতিয়াও নকৰে। এইবিলাকে হৈছে গণতন্ত্ৰৰ গুণ। এতিয়া আমি ডিমেৰিটছ বা দোষ সমুচন। সকলোবিলাকে ডাইৰেক্ট ডেমক্ৰেচি, ইনডাইৰেক্ট ডেমক্ৰেচি সকলোবিলাক বস্তুৱে ভাল। ইয়াত কিছুমান আসোঁৱাহো আছে, কিছুমান দোষো আছে। দোষটো কেনেকুৱা? যে গণতন্ত্ৰত যিসকল মানুহে অংশগ্ৰহণ কৰে সকলোবিলাক কিন্তু শিক্ষিত নহয়, সকলোবিলাক মানুহ কিন্তু অভিজ্ঞ নহয়। গতিকে বা সকলোবিলাক মানুহ সক্ষমো নহয়। গতিকে এনেকুৱা মানুহবিলাকে যদি চৰকাৰ চলাবলৈ আগবাঢ়ি আহে তেতিয়াহ'লে কিন্তু ই বিপদৰহে সৃষ্টি কৰিব, ই কেতিয়াও ভাল নকৰে। গতিকে গণতন্ত্ৰত মানে অক্ষম বা অশিক্ষিত বা সচেতন নোহোৱা লোকসকলৰ দ্বাৰা যদি শাসন চলাবলগীয়া হয় তেতিয়াহ'লে ই সদায় প্ৰব্লেম কৰিব। সেইকাৰণে কোৱা হৈছে ডেমক্ৰেচি ইজ এ গভৰ্ণমেণ্ট by the poorest, the most ignorant, and the most incapable, who are necessarily the most numerous. গতিকে অশিক্ষিত অজ্ঞ লোকৰ দ্বাৰা শাসন কৰিলে গণতন্ত্ৰ কেতিয়াও ভাল নহয়। কিন্তু গণতন্ত্ৰত যেহেতু সকলোকে অংশগ্ৰহণ কৰিবলৈ দিয়া হয় তাত আমি এই বস্তুকেইটাকে আমি পাওঁ। গণতন্ত্ৰত ব্যক্তিৰ যোগ্যতাক বেছি গুৰুত্ব দিয়া নহয়, ইয়াত সংখ্যাৰ ওপৰত গুৰুত্ব দিয়ে। যিমান সংখ্যক লোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব সিমানেই ভাল। কিন্তু সেই অংশগ্ৰহণকাৰী সকলোৰে যে যোগ্যতা আছে সেইটোৰ ওপৰত গুৰুত্ব দিয়া নহয়। গতিকে গণতন্ত্ৰৰ যোগ্যতা বহুত সময়ত বা বহুত ক্ষেত্ৰতে আমি কি দেখিবলৈ পাইছো যে ইয়াত আওকাণ কৰা হয়। গণতন্ত্ৰৰ আৰু এটা দোষ আমি কি দেখিবলৈ পাইছো? ইয়াত যেহেতু সকলো মানুহে অংশগ্ৰহণ কৰে ইয়াত যিকোনো এটা সিদ্ধান্ত খুব সোনকালে ল'ব পৰা নাযায়। কাৰণ বহুত মানুহে তেওঁলোকৰ মতামত প্ৰকাশ কৰে আৰু বহুত মানুহে মতামত প্ৰকাশ কৰাৰ কাৰণে যিকোনো এটা সিদ্ধান্ত অতি সোনকালে ল'ব পৰা নাযায়। গতিকে বিশেষকৈ প্ৰব্লেমত কেতিয়া পৰোঁ? যেতিয়া এখন দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় তেতিয়া খুব তৎকালীন বা শীঘ্ৰেই আমি এটা সিদ্ধান্ত ল'বলগীয়া হয়। কিন্তু এইটো ল'বলৈ অসুবিধা হয়, কাৰণ প্ৰত্যেকটা মানুহক মত প্ৰকাশ কৰাৰ অধিকাৰ দিয়া হৈছে আৰু প্ৰত্যেকজন মানুহে তেওঁলোকৰ মতটো প্ৰকাশ কৰিবলৈ
ইচ্ছা কৰে আৰু সেইকাৰণে এটা সৰ্বসন্মতি সিদ্ধান্তলৈ আহিবলৈ আমাৰ অসুবিধা হয় ইয়াত ব্যয়বহুল বুলিও ক'ব পাৰি কিহৰ কাৰণে ব্যয়বহুল বুলি ক'ব পাৰি প্ৰত্যেক 5 বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচন পতা হয় আৰু এই নিৰ্বাচনত আমি কি দেখিছো যে বহুত টকা ব্যৱহাৰ কৰা হয় বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা এখন দুখীয়া ঠাইত ইমান টকা নিৰ্বাচনত খৰচ কৰিলে পিছত আমাৰ অৰ্থনীতিৰ ওপৰত ই এটা গুৰুত্ব প্ৰভাৱ পেলায় গতিকে অৰ্থনীতিৰ ওপৰত এটা প্ৰভাৱ আমাৰ পৰে এই শাসন ব্যৱস্থা চৰকাৰে সঘনে নীতিবিলাক সালসলনি কৰিব নোৱাৰে কিয় নোৱাৰে চৰকাৰে এটা নীতি ধাৰণ কৰি দিছে আৰু এই ধাৰণ কৰা নীতিটোৰ ওপৰত ফেইথ ৰাখি বা বিশ্বাস ৰাখিহে আমি আগবাঢ়ি আহিছো গতিকে এই নীতিবিলাক সোনকালে সালসলনি কৰিব পৰা নাযায় এই চৰকাৰবিলাকৰ আৰু এটা দুখ হৈছে কি স্থায়ী নহয় স্থায়ী কি কাৰণে নহয় ই জনমতৰ ওপৰত নিৰ্ভৰশীল গতিকে যদি কিবা এটা কাৰণে জনমত বেয়া হ'ল বা জনমতে সেই ব্যৱস্থাটো বা সেই নীতিটোক আস্থা এৰুৱালে তেতিয়াহ'লে চৰকাৰ ভাঙি যাব পাৰে গতিকে ই ক্ষণস্থায়ী গতিকে গোটেই বস্তুটো জনমতৰ ওপৰত নিৰ্ভৰ কৰে কেতিয়াবা কি দেখা গৈছে যে যেহেতু সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ গতিকে সংখ্যাগৰিষ্ঠতা স্বেচ্ছাচাৰী হ'ব পাৰে যাৰ ফলত সংখ্যালঘুসকলৰ আশা আকাংক্ষাসমূহ হয়তো পূৰণ নহ'ব পাৰে তাৰোপৰি ইয়াত দলীয় ব্যৱস্থাৰ ওপৰত খুব নিৰ্ভৰশীল গতিকে দলটোৱে কেনেকৈ চলাইছে এখন চৰকাৰ জিকা বা এখন চৰকাৰ হাৰাৰ ওপৰত গোটেই দলটোৱে লাভ কৰে সেই দলটোৱে চৰকাৰ গঠন কৰে আৰু সেই দলটোৱে নিজকে কেনেকৈ প্ৰজেক্ট কৰিছে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব যে সেই পাৰ্টিকুলাৰ দলটো জিকিব নে সেই পাৰ্টিকুলাৰ দলটো নিজিকে ইয়াত নৈতিকতাৰ হ্ৰাস পায় কাৰণ প্ৰত্যেকটো দলে কি কৰে নিজৰ স্বাৰ্থৰ কথাই তেওঁলোকে বেছিকৈ চিন্তা কৰে যে তেওঁলোকে যদি জনসাধাৰণৰ ওচৰত নিজকে প্লেচ কৰিব পাৰে তেওঁলোকে হয়তো নিৰ্বাচনত জিকি আহিব পাৰে গতিকে নৈতিকতাক বিশেষ তেওঁলোকে গুৰুত্ব নিদিয়ে যিকোনো উপায়েৰে তেওঁলোকে তেওঁলোকৰ দলবিলাকক জিকাই আনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে গণতন্ত্ৰত আমোলাসকলে গা কৰি উঠে কিয় আমোলাসকলে গা কৰি উঠিব পাৰে কাৰণ গণতন্ত্ৰত যিসকল আমোলা আছে তেওঁলোক হৈছে কি নিৰপেক্ষ আৰু বেচৰকাৰী বিষয়া তেওঁলোকে এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা দি পেলাই এটা বয়সত তেওঁলোকে চাকৰিত সোমায় আৰু এটা নিৰ্দিষ্ট বয়সলৈকে তেওঁলোকে চাকৰি কৰি থাকে গতিকে তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা আছে কিন্তু যিসকলে চৰকাৰ গঠন কৰে কোনোবা এজন এটা বৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু অৰ্থনৈতিক স্বতন্ত্ৰতা থকাটো অত্যন্ত প্ৰয়োজনীয় এখন সমাজত যদি অৰ্থনৈতিক স্বতন্ত্ৰতা নাথাকে তেতিয়াহ'লে সমাজখনত অনগল বিপ্লৱৰ সৃষ্টি হৈ থাকিব যদি এটা শ্ৰেণীৰ লোকে আন শ্ৰেণীৰ লোকক শোষণ কৰে গতিকে অতীজতে বা আৰম্ভণিতে আমি কি পাইছিলো যে বিভিন্ন দেশবিলাকত মাৰ্কিন যুক্তৰাষ্ট্ৰই বোলা ফ্ৰান্সে বোলা এইবিলাকত আন্দোলন হৈছিলে বিপ্লৱ কিয় হৈছিলে কাৰণ সমাজত সামাজিক অসমতা আছিলে তাত জন্ম আৰু সম্পদৰ ওপৰত মানুহৰ মাজত বিভাজন কৰা হৈছিলে ধনী শ্ৰেণী ধনী হৈ গৈছিলে দুখীয়া শ্ৰেণীসকল দুখীয়া শ্ৰেণীৰ লোক হৈয়ে থাকিলে কিছুমান অভিজাত শ্ৰেণীৰ লোকৰ মাজত এনেকুৱা এটা মনোভাৱো হৈছিলে যে কিছুমান মানুহ জন্মলৈ অকল শাসন কৰিবৰ কাৰণে আৰু কিছুমান মানুহে জন্মলৈ অকল লোকৰ শাসনৰ তলত থাকিবৰ কাৰণে তেওঁলোকে শাৰীৰিক কষ্ট কৰি পেলাই তেওঁলোকে শ্ৰমদান কৰিব আৰু সেই শ্ৰমদানৰ বিনিময়ত তেওঁলোকে কিন্তু বিশেষ সুযোগ সুবিধা তেওঁলোকে নাপায় গতিকে এইদৰে চলি থকাৰ কাৰণে তেওঁলোকে কি কৰিছিলে এটা সময়ত তেওঁলোকে আন্দোলন কৰিবলৈ তেওঁলোক বাধ্য হৈছিলে তেওঁলোকে বিদ্ৰোহ কৰিছিলে বিপ্লৱ হৈছিলে আৰু পৃথিৱীৰ ইতিহাস আমি যদি চাওঁ আমি বিভিন্ন ধৰণৰ বিপ্লৱ আমি দেখিবলৈ পাওঁ ফৰাচী বিপ্লৱ কোৱা আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স কোৱা এইবিলাক বলছেভিক ৰেভলিউচন বা ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স এইবিলাক হৈছিল কি যে আমাৰ ওপৰত জাপি দিয়া শোষণ সামাজিক শোষণেই হওক অৰ্থনৈতিক শোষণেই হওক এইবিলাক আমি গুচাবৰ কাৰণে চেষ্টা কৰিছো গতিকে ডেমক্ৰেচি ছাকচেছফুল হ'বলৈ হ'লে আমি এই অৰ্থনৈতিক শোষণবিলাক আমি গুচাব লাগিব আমি ইয়াত এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব গণতন্ত্ৰক ছাকচেছফুল কৰিবৰ কাৰণে আমি এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব সকলো নাগৰিককে আমি কিছুমান অধিকাৰ দিব লাগিব আৰু সকলো নাগৰিককে আমি কিছুমান স্বাধীনতা
দিব লাগিব গতিকে এইবিলাক যদি দিব নোৱাৰো তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও সাকসেসফুল হ'ব নোৱাৰিব তাৰোপৰি জেএছ মিলাৰ কি কৈছিলে যে গণতন্ত্ৰৰ কৃতকাৰ্যতা হ'বলৈ হ'লে সংখ্যালঘুৰ প্ৰতিনিধিত্বৰ ব্যৱস্থা থাকিব লাগিব যেতিয়া সংখ্যালঘুসকলৰ প্ৰতিনিধিত্বৰ ব্যৱস্থা থাকিব তেতিয়া তেওঁলোক ইগনৰ্ড ফিল নকৰে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব তেওঁলোকে তেওঁলোকৰ নিজৰ ৰাইটস বা তেওঁলোকৰ নিজৰ সুবিধাসমূহ তেওঁলোকে বিচাৰি ল'ব পাৰিব গতিকে দ্বিতীয়তে গণতন্ত্ৰ সাকসেসফুল হ'বলৈ হ'লে জাতীয় সংহতি আৰু ঐক্যতাৰ অতি প্ৰয়োজন গতিকে যেতিয়ালৈকে জাতীয় সংহতি আৰু ঐক্যতা নাথাকে তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও সাকসেসফুল হ'ব নোৱাৰে সমাজত বিভিন্ন ধৰণৰ শ্ৰেণীৰ লোক আছে আৰু এই বিভিন্ন ধৰণৰ শ্ৰেণীৰ লোকৰ মাজত আমি একতা বা ইউনিটি আমি আনিব পাৰিব লাগিব সুস্থ সবল আৰু সদা জাগ্ৰত জনমতৰ অত্যন্ত প্ৰয়োজন গণতন্ত্ৰ সাকসেসফুল হ'বলৈ হ'লে সুস্থ সবল আৰু সক্ষম জনমত আমাক সদায় লাগিব থ্যাংক ইউ